ইহঁতক চাই ভয় লাগিছে কিজানি আপোনালোকৰ, কিন্তু ইহঁতৰ একো হোৱা নাই, জ্বলাহে লাগিছে। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? বলক অমৰা খাওঁ আজি। অমৰা এবিধ গ্ৰীষ্মকালীন ফল হ'লেও গোটেই বছৰটোতে ইয়াক পোৱা যায়। আৰু অমৰা তেনেকৈ খাই মই সিমান এটা ভাল নাপাওঁ, তথাপিও কিছুমান ঔষধি গুণ থকা বাবেহে খাব লাগে। কিছুমান বস্তু আমাৰ বেয়া লাগিলেও খাব লাগে। আৰু এইটো ফলত ভিটামিন চি থকা বাবে আৰু কিছুমানৰ ভোক নালাগে, খাব মন নাযায়, তো এই ফলবিধ খাই চাওক, বহুতো উপকাৰ পাব। আৰু এইফালে কথা পাতি থাকোঁতে আমাৰ অমৰা কটা ষ্টাৰ্ট হৈ গ'ল। আৰু এইফালে আমাৰ চুনু আহি গ'ল, সি টিউশ্যনলৈ যাব ওলাইছে, তাৰ অমৰা খোৱা নহ'ল। আৰু এইফালে আমাৰ কাটি আছে, অমৰাখিনি ৰেডি কৰি আছে। আৰু ইয়াৰ কাৰণে আমি লৈছোঁ তেঁতেলী আৰু শুকান জলকীয়া, কেঁচা জলকীয়া, বিট নিমখ, আৰু কোনোবাই যদি জ্বলা কমকৈ খায় তেতিয়াহ'লে জ্বলা কমকৈ দিব পাৰে। মইতো জ্বলা খাই ভাল পাওঁ, সেইকাৰণে আমি বেছিকৈ জ্বলা দিছোঁ। আৰু এয়া আমাৰ কটা হৈ গ'ল। আৰু ইয়াক আমি ভালকৈ পিটিকি ল'ম। তেঁতেলী আৰু কেঁচা জলকীয়া, চাওক গাইছ, ইমান জলকীয়া লৈছোঁ আৰু কেঁচা জলকীয়া। ভালকৈ সকলোবোৰ পিটিকি ভালকৈ মিক্স কৰি ল'ম। আৰু এইখিনিতে আৰু এটা কথা, অমৰা ফলবিধ আচলতে কি ফল হয়? টেঙা ফল হয়, মিঠা ফল হয় নে কেঁহা ফল হয়? আপোনালোকে জনাব। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। এয়া আমাৰ অমৰা ৰেডি হৈ গ'ল খোৱাৰ বাবে। আৰু ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব। আজিৰ ভিডিঅ'ত এইখিনিয়ে। বাই বাই।